আজি বনাবলৈ লৈছো আমলখি আচাৰ। ওচৰৰে বৌ এজনীৰ ঘৰৰ পৰা আনিছো 7 কেজি আৰু আমাৰ বাৰীৰ পৰাই ললো 5 কেজি, হাতে পাছে 12 কেজি আজি বনাবলৈ লৈছো। আচাৰ বনাওতে আমলখিখিনি খুব পৰিষ্কাৰ কৰি ধুব লাগে আৰু প্ৰথমতে মই দমকলৰ পানীত ধুই ললো আৰু পিছত এতিয়া ফিল্টাৰ পানীত ধুনীয়াকৈ ধুই লৈছো আন এটা পাত্ৰত দি। এয়া মই আন এটা পাত্ৰত ফিল্টাৰ পানীত ধোৱা আমলখিখিনি দি আছো। এয়া এনেদৰে ইমান পানী দি লৈছো আৰু হাফ বইল কৰি লম। এতিয়া জুই জ্বলি আছে। এয়া হাফ বইল হৈ গ'ল, উলিয়াই লওঁ। উলিয়াই লোৱাৰ পিছত দুফাল কৰি এয়া হালধি সানি 3-4 ঘণ্টাৰ কাৰণে ৰদাই লওঁ। উলিয়াই লৈছো। হালধি গুড়ি সানি ললো দুফাল কৰি। এতিয়া অলপ ৰদাই লওঁ। দুফাল কৰি লোৱা প্ৰচেছটো নেদেখুৱালো। এয়া হালধি গুড়ি সানি আছো। জুই পুৰা আগতে জ্বলি আছিল যিহেতু ঠাণ্ডাৰ দিন, আৰু ইয়াতে মই আমলখি আচাৰখিনি বনাবলৈ ললো। এইখিনি শুকাই ললো আৰু এতিয়া বনাম। সাজি কৰি লৈছো। আমলখি আচাৰখিনি বনাবলৈ মই এইকেইবিধ আচাৰ মছলা ব্যৱহাৰ কৰিম। এয়া জিৰা, চব গুটি, মিঠি গুটি আৰু কালজিৰা, এয়া আজৱাইন, শুকান জলকীয়া। তেলটো একদম ঘৰৰ পেৰি অনা তেল আৰু এইটোকে মই ব্যৱহাৰ কৰিছো, যিহেতু আমি সৰিয়হ খেতি কৰো আৰু ঘৰৰ একদম সৰিয়হৰ তেল। এয়া মই 1 লিটাৰ দিছো। শুকাওতে যেহেতু নিমখ অকমান দিছিলোৱে, এতিয়া আৰু অলপ দি দিম। এইটো আমলখি দিছি, আপোনালোকে সোৱাদ অনুযায়ী দিব পাৰে। আচাৰখিনি বনাই থাকোঁতে সাৱধান হ'ব যাতে তলৰ ফালে লাগি নাযায়। পৰিষ্কাৰ পৰিচ্ছন্নতা হোৱাটো অতিকে প্ৰয়োজন। যদি কিবা কাৰণত অকণমান তলৰ ফালে লাগি যায় তেতিয়াহ'লে গোন্ধটো বেয়া হ'ব। এইকাৰণে সেইবিলাকৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব। খায়ো বেয়া লাগিব। এনেদৰে লাহে লাহেকৈ সাৱধানে লৰাই থাকিব। মছলাখিনি বনাই ল'ম এতিয়া। এয়া শুকান জলকীয়া আগতে অলপ ভাজি লওঁ। অলপ গৰম কৰাৰ পিছত এতিয়া এইখিনি উঠাই লওঁ। চব গুটি 2 চামুচ দিছো। মিঠি, জিৰা, জিৰা গুটি, কালজিৰা, এইটো আজৱাইন। বনাবলৈ লোৱা আচাৰখিনিৰ অনুপাতে মছলাটো লৈ ল'ব। বেছি হ'লেও বেয়া লাগে, কম হ'লেও গতিকে বেয়া লাগে। সেইকাৰণে সেইটো ধ্যান দিব।
এইখিনি এতিয়া মই মছলাখিনি মিক্সাৰত দি গুড়ি কৰি ল'ম। এইখিনি ভিনেগাৰত তিয়াই ৰখা বগা সৰিয়হ আৰু ইয়াকো মই মিক্সাৰত গুড়ি কৰি ল'ম। এয়া গুড়ি কৰি ল'লোঁ। গোটেই গুড়ি হৈ যাবলৈ দিয়া নাই, অলপ মোটা মোটাকৈ ৰাখিছোঁ। মছলাখিনি দিয়াৰ আগত অলপ সময় ভাজি ল'লোঁ আৰু এতিয়া মই মছলাখিনি দিছোঁ। ভিনেগাৰ দিয়াটো অত্যন্ত জৰুৰী, সোৱাদ আনে আৰু বস্তুটো ভালে ৰাখে আচাৰখিনিও। গতিকে মই এতিয়া ভিনেগাৰ ইয়াত দিছোঁ। ভিনেগাৰ মই এইখিনিয়ে দিলোঁ আৰু যিহেতুকে বগা সৰিয়হত দিয়া আছে ভিনেগাৰ, সেইকাৰণে ইয়াতে এইখিনি দি দিলোঁ। এয়া আচাৰ ৰেডি। কম তেলত বনাইছোঁ, প্ৰয়োজন হ'লে দি ল'ব পাৰে গৰম কৰি তেলটো। কিন্তু মই এয়া জলকীয়া আৰু তেল খুব কমকৈ দি বনাইছোঁ। খাবলৈ বৰ টেষ্টি হৈছে। এইখনৰে হেতাখনৰে লাৰিবলৈ অলপ দিগদাৰ পালোঁ, সেইকাৰণে দুটাৰ ভাগত ভাগ কৰি ল'লোঁ মই। এতিয়া এনেদৰে লাৰিবলৈ সুবিধা হৈছে। এয়া আচাৰ ৰেডি হৈ গ'ল। কম তেলত বনাইছোঁ। এতিয়া ঠাণ্ডা হ'লে মই বৈয়ামত ভৰাই ল'ম। বৈয়ামত ভৰোৱাটো নেদেখুৱালোঁ আচাৰখিনি। এইখিনি মই বিক্ৰীৰ কাৰণে সাজু কৰিছোঁ। পিছত আপোনালোকক পেকিং কেইদৰে কৰায় সেইটো দেখুৱাম।